নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। সাংসদ গৌৰৱ গগৈয়ে এবাৰ বিজেপি চৰকাৰক তুলাধুনা কৰিছে। সাংসদ গৌৰৱ গগৈয়ে কয় যে আমি বিৰোধী হলেও চৰকাৰৰ শত্ৰু নহয়। এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱে কয় যে আমি বিৰোধী হলেও চৰকাৰৰ শত্ৰু নহয়। কেৱল সিমানেই নহয়, বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতি ভয় আৰু শংকাৰ ওপৰত নিৰ্ভৰশীল বুলি মন্তব্য গৌৰৱ গগৈৰ। গৌৰৱে কয় যে হিন্দু ধৰ্মৰ আবেগ দেখুৱাই ভোট খুজিলে সমাজে গ্ৰহণ নকৰে আৰু যাৰ বাবে বিজেপি এইবাৰ নস্বাত হৈছে। হিন্দু ধৰ্মৰ আবেগ দেখুৱাই ভোট খুজিলে কোনেও ভোট নিদিয়ে, সমাজে গ্ৰহণ নকৰে বুলি মন্তব্য গৌৰৱ গগৈ। অসমৰ বানপানীৰ বাবে পেকেজ নালাগে, আঁচনি দিয়ক চৰকাৰে নিজেই পেপাৰ লিক কৰে আৰু নিজেই ফলাফলত বিসংগতি কৰে। CBI ইডিক নিজৰ ৰাজনীতিৰ অংশ হিচাপে ব্যৱহাৰ কৰে বিজেপিয়ে। কোনো অপৰাধী বিজেপিত যোগদান কৰিলেই গোচৰ নোহোৱা হৈ যায়। সাংসদৰ গুৰু দায়িত্ব গ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈ কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। আজি সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে মন্তব্য কৰি কয় যে মোদীয়ে 10 বছৰে সংখ্যালঘুক কৰা অত্যাচাৰৰ বাবে মই হাৰিছো। এক ডাঙৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। মোদীয়ে 10 বছৰে সংখ্যালঘুক কৰা যি অত্যাচাৰ, সেই অত্যাচাৰৰ বাবে মই হাৰিছো বুলি মন্তব্য বদৰুদ্দিন আজমলৰ। জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মোদীয়ে 10 বছৰে সংখ্যালঘুক কৰা অত্যাচাৰৰ বাবে মই হাৰিলো। মই ৰকিবুল বা কংগ্ৰেছৰ যাদু ধৰা নাই, মন্তব্য কৰিছে আজমলে। ধুবুৰীত বন্যাৰ্তৰ মাজত আজমল উপস্থিত হৈছে আৰু তাৰ পিছতেই নাৱত খুই গৈ এইবাৰ ধুবুৰীৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি আজমলে এনেধৰণৰ মন্তব্য কৰিছে। বন্যাৰ্তৰ কাষত থিয় হৈ এইদৰে মন্তব্য আজমলৰ। মোদীয়ে 10 বছৰে সংখ্যালঘুক কৰা অত্যাচাৰৰ বাবে মই হাৰিছো, এইদৰে মন্তব্য কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ডুপ্লিকেট বিজেপিৰ এইবাৰ অত্যাচাৰ চলিছে অসমত। এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। ৰকিবুলে কয় যে ডুপ্লিকেট বিজেপিৰ এইবাৰ অত্যাচাৰ চলিছে। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছে ৰকিবুল হুছেইনে। মন্তব্য কৰি কয় যে ডুপ্লিকেট বিজেপিৰ এইবাৰ অত্যাচাৰ চলিছে। অত্যাচাৰ সহিব নোৱাৰি কংগ্ৰেছলৈ আহিব বিচাৰিছে বহু লোকে। এনেধৰণে অত্যাচাৰ কৰিছে এইখন বিজেপি চৰকাৰে। যি অত্যাচাৰ সহ্য কৰিব নোৱাৰি এইবাৰ কংগ্ৰেছলৈ উভতি আহিছে বহু নেতা কৰ্মী। কংগ্ৰেছলৈ আহিব বিচৰাসকলক চালি জাৰি চাই ল'ম। দল এৰি যোৱা একাংশ নেতাৰ কংগ্ৰেছলৈ অহাৰ কুচকাৱাজ প্ৰসংগত মন্তব্য কৰিছে ৰকিবুল হুছেইনে। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে আজি গৌৰৱ গগৈৰ তৰফৰ পৰা কোৱা হৈছে যিয়ে কংগ্ৰেছ ত্যাগ কৰি বেলেগ দললৈ গুচি গৈছিল তেওঁলোকৰ বাবে কংগ্ৰেছৰ দুৱাৰ খোলা নহয়, কংগ্ৰেছৰ দুৱাৰ বন্ধ। আমি জনাই আছো ৰাজনৈতিক প্ৰেক্ষাপটৰ বিশেষ খবৰ। যিয়ে কংগ্ৰেছ দল ত্যাগ কৰি বেলেগ দললৈ গুচি গৈছিল তেওঁলোকৰ বাবে কংগ্ৰেছৰ দুৱাৰ সম্পূৰ্ণ বন্ধ। তেওঁলোক পুনৰ ঘূৰি আহিব নোৱাৰিব কংগ্ৰেছলৈ, এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ বেয়া দিনত যিসকলে কংগ্ৰেছ দল ত্যাগ কৰি গুচি গৈছিল সেইসকলৰ দুৱাৰ বৰ্তমানে বন্ধ আছে। কংগ্ৰেছৰ সোমাব নোৱাৰিব কংগ্ৰেছত যিয়ে লেং মাৰি গৈছিল কংগ্ৰেছৰ। যিয়ে কংগ্ৰেছ ত্যাগ কৰি বেলেগ দললৈ গুচি গৈছিল তেওঁলোকৰ বাবে কংগ্ৰেছৰ দুৱাৰ বন্ধ। আমি জনাই আছো এটা বিশেষ খবৰ। বেয়া দিনত কংগ্ৰেছ এৰি যোৱাসকল পুনৰ কংগ্ৰেছলৈ ঘূৰি অহাটো মই নিবিচাৰো বুলি মন্তব্য গৌৰৱ গগৈ। সুবিধাবাদী একাংশ কংগ্ৰেছলৈ পুনৰ ঘূৰি অহাটো নিবিচাৰে একাংশ কংগ্ৰেছীয়ে। তৃণমূল কৰ্মীয়ে নিবিচৰা নেতা ঘূৰি অহাত মোৰ কোনো আপত্তি নাথাকিব বুলি মন্তব্য গৌৰৱ গগৈ। মই কৰ্মীসকলৰ লগত থাকিম, তেওঁলোকে যি বিচাৰে সেয়াই মোৰ সিদ্ধান্ত হ'ব বুলি মন্তব্য গৌৰৱ গগৈ। মন্তব্য কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুছলমান মানুহক কেতিয়াও ভূমি পট্টা নিদিয়ে। এই ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে।
আমি জনাই আছো বিশেষ খবৰ অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুছলমান মানুহক কেতিয়াও ভূমি পট্টা নিদিয়ে। কেৱল সিমানেই নহয়, বসুন্ধৰা আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ডিসি আৰু এছডিসি সকলক কঠোৰ নিৰ্দেশ দিছে। অসমৰ সকলো ঠাইতে মুছলমান মানুহে মাটিৰ পট্টা নাপায়, এই মন্তব্য কৰিছে অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে খিলঞ্জীয়া মুছলমান মানুহকো মাটিৰ পট্টা দিব বিচৰা নাই। এইখন এখন সাম্প্ৰদায়িক চৰকাৰ, এই মন্তব্য অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে যি এখন সাম্প্ৰদায়িক চৰকাৰ, আমি সকলোৱে এই শিক্ষা দিবই লাগিব, আমি সকলোৱে সেই চৰকাৰখনক শেষ কৰিব লাগিব। আগন্তুক 2026 আমি শেষ কৰিব লাগিব এখন চৰকাৰক বুলি মন্তব্য অখিল গগৈ। বিজেপি চৰকাৰক 2026 আমি সকলোৱে উফৰাই পঠিয়াব লাগিব বুলি মন্তব্য অখিল গগৈ। কিমানে নহয়, সকলো বৈধ ভাৰতীয়ই অসমত শক্তিৰে জীয়াই অধিকাৰ পাবই লাগিব বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কটাক্ষ কৰি মন্তব্য বিধায়ক অখিল গগৈ। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ ৰকিবুলৰ জয়ৰ মূল কাৰণ এবাৰ প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে কয় যে ৰকিবুলৰ যাদু নহয়, এয়া ইণ্ডিয়া মিত্ৰজোঁটৰ যাদুত জয়ী হৈছে ৰকিবুল। পুনৰ আজমলৰ বিস্ফোৰক দুবুৰীত ৰকিবুল হুছেইনৰ যাদু নহয়, এয়া ইণ্ডিয়াৰ মিত্ৰজোঁটৰ যাদুত জয়ী হৈছে ৰকিবুল। বিৰোধী মিত্ৰজোঁটৰ বিজেপি হটাও দেশ বচাও শ্লোগানে জয়ী কৰালে ৰকিবুল হুছেইনক। দুবুৰীত কোনেও ৰকিবুল হুছেইনক চিনি নাপায়, এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আজমলে কয় যে দুবুৰীত ৰকিবুল হুছেইনৰ যাদু চলা নাই, ইণ্ডিয়াৰ মিত্ৰজোঁটৰ যাদুত জয়ী হৈছে ৰকিবুল। বিৰোধী মিত্ৰজোঁটৰ বিজেপি হটাও দেশ বচাও শ্লোগানে কাম কৰিছে, সেই শ্লোগানে জয়ী কৰাইছে ৰকিবুল হুছেইনক। 20 বছৰে দুবুৰীৰ জনতাই কেৱল আজমলক চিনি পায়, আন কোনো দলক চিনি নাপায়। 20 বছৰে দুবুৰীৰ জনতাই কেৱল মাত্ৰ আজমলকহে চিনি পাইছে, নিজ শক্তি সামৰ্থ্যৰে ভোট পোৱা নাই ৰকিবুল হুছেইনে বুলি মন্তব্য আজমলৰ। ইণ্ডিয়া মিত্ৰজোঁটৰ আশীৰ্বাদতহে দুবুৰীত জয়ী হ'ল ৰকিবুল হুছেইন। নিজকে বহু ডাঙৰ নেতা বুলি ভাবিব নালাগে সাংসদ ৰকিবুল হুছেইনে। ৰকিবুল হুছেইন চামগুৰিতহে ৰজা, দুবুৰীত ৰজা নহয়, এই ডাঙৰ মন্তব্য বিস্ফোৰক মন্তব্য কৰিছে আজমলে। দুবুৰী জনতাৰ ভোট লৈ দুবুৰীৰ জনতাক এক পেকেটো সাহায্য সামগ্ৰী দিয়া নাই ৰকিবুলে, এনেধৰণে কটাক্ষ কৰিছে আজমলে। সাংসদ ৰকিবুল হুছেইনক লৈ বিস্ফোৰক মন্তব্য এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কয় যে কা আন্দোলনৰ অসত্যৰ ওপৰত আছিল, এতিয়ালৈ 8 জনহে আবেদন কৰিছে। আমি জনাই আছো বিশেষ খবৰ, কাক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাৰ অধীনত অসমত নাগৰিকত্বৰ বাবে 8 জনৰ আবেদন হৈছে এতিয়ালৈকে ইয়াৰে 2 জনৰহে অৱতীৰ্ণ হৈছে সাক্ষাৎকাৰত। আবেদন দাখিল কৰিবলৈ অস্বীকাৰ হিন্দু বঙালীসকলৰ। কা আন্দোলনৰ প্ৰতিবাদ অথলে গ'ল বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কা আন্দোলনৰ অসত্যৰ ওপৰত আছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মইতো ভাবিছিলো 9 লাখ মানে নাগৰিকত্বৰ বাবে আবেদন কৰিব, নহলেও 1 বা 1.5 লাখে নাগৰিকত্ব পালে ভাল লাগিব। এতিয়া সমৰ্থকৰো লাভ হ'ব, বিৰোধীৰো লাভ নহল। কাৰ নামত 5 জন শ্বহীদেই হল বুলিও তুলুঙা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু 8 জনৰ মাত্ৰ 2 জনহে অৱতীৰ্ণ হৈছে সাক্ষাৎকাৰত বুলি মন্তব্য বদৰুদ্দিন আজমলৰ। ক্ষমা কৰিব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 2015 চনৰ পূৰ্বে অহা অনুপ্ৰৱেশকাৰীয়ে কৰিব পাৰিব নাগৰিকত্বৰ বাবে আবেদন। লোকসেৱা ভৱনত কাৰ সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3য় আৰু 4ৰ্থ বৰ্গৰ পৰীক্ষাক লৈ ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰত্যাহ্বানমূলক হ'ব এইবাৰৰ এডিআৰই পৰীক্ষা। এইবাৰৰ 3য় আৰু 4ৰ্থ বৰ্গৰ পৰীক্ষা প্ৰত্যাহ্বানমূলক হ'ব, থাকিব নিগেটিভ মাৰ্কিং। আমি জনাই আছো এটা বিশেষ খবৰ, 3য় আৰু 4ৰ্থ বৰ্গৰ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰৰ 3য় আৰু 4ৰ্থ বৰ্গৰ পৰীক্ষা হ'ব প্ৰত্যাহ্বানমূলক।
পূৰ্বতকৈ এবাৰ অতি প্ৰত্যাহ্বানমূলক হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফুল উত্তৰৰ বাবে থাকিব নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা। এবাৰ 11 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত। অসমত আজিলৈকে একেলগে 11 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা নাই। 9500টা পদৰ বাবে অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। এডিআৰই পৰীক্ষাক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।